নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দেখিছে ভোজ খাইছে আমাৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীবোৰে। বৃহৎ এটা ভোজ, চকী টেবুল ধুনীয়াকৈ পাৰি থোৱা আছে আৰু এইপিনে ভাত দেখিছে, ডাল, মিক্স ভাজি, মুড়ি ঘণ্টা আৰু এইপিনে মাছ ফ্ৰাই আৰু মাংস। এক বৃহৎ খানাৰ আয়োজন আৰু সকলোৱে শাৰী পাতি ধুনীয়াকৈ বুফে ছিষ্টেমত খানাবোৰ লৈছে। ল'ৰাবোৰ পূৰা ফূৰ্তি আজি, ইমান ধুনীয়া খানা খোৱা গৈছে বিদ্যালয়ত আৰু ধুনীয়াকৈ তেওঁলোকে খাই আছে। NCC কেডেটসকলে যে আদৰি আনিছে মানুহ তিনিজন দেখিছে, তাৰে লাইট কালাৰ শ্বাৰ্ট পিন্ধা মানুহ দুজনে আজি খানাটো দিছে। ৰ'ব, তাৰ আগতে মই মানুহ দুজনক চিনাকি কৰাই দিছোঁ। তেওঁলোক হ'ল আমাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ, ইয়াতে আগতে পঢ়িছিল আৰু বৰ্তমান ডিব্ৰুগড়ৰ দুজন বিশিষ্ট ব্যৱসায়ী, ডিব্ৰুগড়ৰে নহয় সমগ্ৰ অসমৰ দুজন বিশিষ্ট ব্যৱসায়ী। আৰু এজন হ'ল নোমল শইকীয়া আৰু আনজন হ'ল ৰঞ্জন দত্ত। আৰু এওঁলোকক আমাৰ বিদ্যালয়লৈ আদৰণি জনাইছোঁ আজি। আৰু এয়া হ'ল লাহোৱালৰ প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, বৰ্তমান অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ। আজিৰ প্ৰীতি ভোজটোলৈ তেওঁকো নিমন্ত্ৰণ জনোৱা হৈছিল। সভাখনৰ মূল আকৰ্ষণ দুজন ব্যক্তি, এজন হ'ল নোমল শইকীয়া আৰু এজন ৰঞ্জন দত্ত। এইখন বিদ্যালয়ৰ দুজন প্ৰাক্তন ছাত্ৰ, এইখন বিদ্যালয়তে তেওঁলোকে পঢ়া শুনা কৰি গৈ আজি সমাজখনৰ সফল দুজন ব্যৱসায়ী আজি সমাজত অকল আমাৰ এই অঞ্চলৰ বুলিয়ে নহয় সমগ্ৰ অসমৰ দুজন সফল ব্যৱসায়ী ৰূপে এতিয়া পৰিগণিত হৈছে। সকলো অতিথি মিলি ইয়াত খানা খাই আছে। ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া আছে, নোমল শইকীয়া ডাঙৰীয়া, ৰঞ্জন দত্ত ডাঙৰীয়া আৰু ডিব্ৰুগড় PWD ইঞ্জিনিয়াৰ বিকাশ চন্দ্ৰ পাংগিং ডাঙৰীয়া আছে আৰু আমাৰ মেনেজিং কমিটিৰ সদস্য ভাগ্য গোহাঁই আৰু সভাপতি যাদৱ দত্ত ডাঙৰীয়া, আমাৰ অধ্যক্ষ মহোদয়, আমাৰ ছাৰ বাইদেউসকল আছে আৰু সকলোৱে মিলি অতিথি আমি শুশ্ৰূষা কৰিছোঁ। নিজৰ পঢ়ি যোৱা বিদ্যালয়খনক কিমান ভাল পালে দুজন মানুহে এনেকৈ 700 ষ্টুডেণ্টক খানা খুৱাব পাৰে। তাত চকী টেবুলৰ ব্যৱস্থাও তেওঁলোকে কৰিছে, মাছ মাংস উভয় নদীকে খুৱাইছে। নিজৰ বিদ্যালয়খনক ভাল পোৱাৰ উৎকৃষ্টতম উদাহৰণ এই নোমল শইকীয়া আৰু ৰঞ্জন দত্ত। ইয়াৰ উপৰিও আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে তেওঁলোক দুজনে মিলি আমাৰ বিদ্যালয় গেটৰ পৰা স্কুল বিল্ডিঙলৈকে সম্পূৰ্ণ ৰাস্তাটো পেভাৰ ব্লক পাৰি দিব। ৰ'ব আপোনালোকক ক'বলৈ পাহৰিছোঁ, 2023 বৰ্ষৰ নৱেম্বৰ মাহত যি সতীৰ্থ সমাৰোহ আমাৰ বিদ্যালয়ত অনুষ্ঠিত হৈছিল, এই সতীৰ্থ সমাৰোহৰ দুটা দিনত দুসাঁজ তেওঁলোকে ভাত আগবঢ়াইছিল আৰু দুইজনে মিলি দুসাঁজ ভাতত তেওঁলোকে প্ৰায় 2.5 লাখ টকা খৰচ কৰিছিল। পইচা বহুতৰে থাকে, কিন্তু দান কৰিব পৰা কেপাচিটি সকলোৱে নাথাকে। তেওঁলোকৰ বিষয়ে PWD ইঞ্জিনিয়াৰ বিকাশ চন্দ্ৰ পাংগিঙে উচ্চ প্ৰশংসা কৰি থৈ গৈছে। নোমল আৰু ৰঞ্জন তেওঁলোকে নিমন্ত্ৰণ কৰি আনিলে ইয়ালৈ, মই খুবেই অভিভূত। ইয়াত পুৰণা ছাত্ৰাৱস্থাৰ কথা মনত পৰিছে। আমিও পঢ়িছিলোঁ ধেমাজি, এনেকৈ হাইস্কুলতে পঢ়িছিলোঁ, ধেমাজি হাইস্কুল। একেই পৰিৱেশ, একেই আমি হায়াৰ ছেকেণ্ডেৰী, এতিয়াতো জোতা পিন্ধে, আমি খালী ভৰিৰে গৈছিলোঁ। আমাৰ বিদ্যালয়ৰ তৰফৰ পৰাও নোমল শইকীয়া ডাঙৰীয়া আৰু ৰঞ্জন দত্ত ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভগৱানে তেওঁলোকক মংগল কৰক আৰু তেওঁলোকৰ ব্যৱসায় আৰু উন্নতি হওক তাৰেই কামনা কৰিছোঁ।